তই এতিয়া এনেকৈ ক'লে নহ'ব নহয়। ইমান দিনৰ পৰা তোক ভাল পাই আহিছোঁ আৰু আজি ঘপককৈ আহি কৈছ মই তোক ভাল পাব নোৱাৰোঁ। মোক পাহৰি যা। আচলতে তোৰ হৈছে কি? তই এনেকুৱাখন কিয় কৰিছ? মই যি কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ। মই আৰু কাৰো লগত বিয়া হ'ব নোৱাৰোঁ। মা গুচি যোৱাৰ পিছত ভণ্টিৰ সকলোখিনি দায়িত্ব মোৰ। এতিয়া মই আৰু বেলেগলৈ বিয়া হৈ যাব নোৱাৰোঁ। মই তোক এতিয়াই মোলৈ বিয়া হ'ব কোৱা নাই নহয়। তোক আগতো কৈছোঁ মই তোৰ কাৰণে গোটেই জীৱনটো ৰখি থাকিব পাৰিম। আৰু মই মোৰ ঘৰতো তোৰ কথা কোৱা আছে। তই বাৰু এতিয়া এনেকুৱাখন কিয় কৰিছ? তোৰ ঘৰলৈ মই বিয়া হৈ যোৱাৰ পাছত মোৰ কেতিয়াও সুখ হ'ব নোৱাৰে। কাৰণ তহঁতৰ মাহঁতে মই বিচৰা মৰম চাগে মোক কেতিয়াও নিদিব। কিয় নিদিব আকৌ? কাৰণ তহঁতৰ ঘৰৰ অৱস্থা আৰু মোৰ ঘৰৰ অৱস্থা বহুত বেলেগ। চা, মোৰ মা দেউতাই এইবোৰ কথা ভাবি নাথাকে। তই প্লিজ মোক এৰি থৈ নাযাবিচোন। তই নহ'লে মই থাকিব নোৱাৰিম।